बोलिए वीडियो बना रहे सर ब्लॉग बना रहे रीजन अपना सो वेलकाम बैक टू माय यूट्यूब चैनल बहुत दिनों मूरत आहिलो बारू আপোনাৰ ব্লগ এইকেইদিন বনোৱা নাই মানে আপোনাৰ যোৱা মাহৰ 13 তাৰিখৰ পৰা বনোৱাই নাই বাৰু আজি আপোনাৰ তাৰিখ হৈছে মাৰ্চৰ 1 তাৰিখ আজিৰ পৰা মোৰ ডিউটি ষ্টাৰ্ট হৈ গ'ল বাৰু আজিৰ পৰা আপোনাৰ ভিডিঅ' পাই যাব এতিয়া আপোনাৰ যাওঁ আমি চুলি কাটিবৰ কাৰণে চুলি মানে আপোনাৰ পাৰ্চেল এটাও আহিব পাৰ্চেলটো আপোনাৰ ৰিচিভ কৰিব যাওঁ পাৰ্চেলটো ৰিচিভ কৰোঁ তাৰপিছত আপোনাৰ চুলিও কাটি আহোঁ অলপ গৈ থাকোঁ পাৰ্চেল আনবক্সিং কৰিম বাৰু অকণমান দেৰিকৈ কি আছে দেখা হ'ব এতিয়া অকণমান মানে খানা চানা খাই লওঁ ইয়াত মোৰ লগৰ কেইজনমানো আছে বহি এইটো আমাৰ কি বিবেক দা আৰু এইটো ক'ত নমস্কাৰ দিছে এইটো আমাৰ দেউৰী দা অঁ এইটো হং ক'ত গ'ল হং এইজন আমাৰ প্লেয়াৰ ইয়াতে শুই আছে এতিয়া হৈছে গাইছ থালি আজি দুপৰীয়াৰ টাইম বাৰু দুপৰীয়া নাই বাৰু এতিয়া দুপৰীয়া পাৰে হৈ গ'ল 3:30 খোৱা হৈ গ'ল বাৰু এতিয়া গৈ আছোঁ আপোনাৰ এই চুলি কাটিবৰ কাৰণে বলক গৈ থাকোঁ চুলি কাটিব এটা হৈ গ'ল গাইছ কিন্তু এতিয়া এই বৰষুণ ৰখি আছোঁ ইয়াতে কি কৰিব আৰু উপায় নাই দে আৰু আহি পালোঁ আপোনাৰ জিকি ৰুম কি কৰিব আৰু উপায় নাই ন এই বৰষুণো দিছে ৰখি থাকিব নোৱাৰে আপোনাৰ বহুত টাইম মাৰিব বৰষুণ গাইছ এতিয়া আপোনাৰ চুলি তুলি কাটি আহি আপোনাৰ বৰষুণত জিকিটো আহিলোৱে গা চা ধুলোঁ এতিয়া যাব লাগিব আপোনাৰ ডিউটিত তাৰ আগতে আপোনাৰ এইটো পাৰ্চেলটো যে আনিছিলোঁ এইটো আপোনাৰ এতিয়া আনবক্সিং কৰি দিওঁ এইটো হৈছে আপোনাৰ পাৰ্চেল অলপ কি আছে চাওঁ ভিতৰত পাৰ্চেলটো হৈছে আপোনাৰ এইটো বেলেগ নহয় বাৰু এইটো আপোনাৰ এই মোবাইল হোল্ডাৰ কি বিজয় দা আহিলে আমাৰ ইয়াতে মই মানে আনবক্সিং কৰি আছোঁ বক্সটো বিজয় দা চাব এতিয়া এইটো কি বস্তু মানে মই চাউলৰ অৰ্ডাৰ দিছিলোঁ এইটো হৈছে আপোনাৰ মালটো আপোনাৰ মোবাইল হোল্ডাৰ কাৰ মোবাইল হোল্ডাৰ এইটোৱে আছিল বাৰু বস্তুটো মানে আপোনাৰ বস্তুটো বেয়া নহয় বাৰু ঠিকে আছে ফিনিচিংবিলাকো বেয়া নহয় দিয়ক বাৰু এইটোৱে মানে আনবক্সিং কৰি কিনে দেখাই দিলোঁ এইটো আপোনাৰ দামো প্ৰাইজো আপোনাৰ বেছি লোৱা নাই বাৰু কিমান লৈছিলে আপোনাৰ 250 চামথিং এনেকুৱা লৈছিলে 250 মানে 258 নে কি এনেকুৱা লৈছিলে এইটোৱে আছিলে বাৰু বস্তুটো আনবক্সিং কৰি আপোনালোকক দেখাই দিলোঁ ইয়াতো বাৰু হৈ গ'ল এতিয়া আপোনাৰ মই অকণমান দেৰিকৈ যাওঁ আপোনাৰ ডিউটি মানে আপোনাৰ ছাৰ আহি আছে ছাৰক আনিব যাওঁ আমি হৈ গ'ল বাৰু এয়াৰপৰ্ট যাব মানে আজি আপোনাৰ ছাৰ জল্দি আহি গ'ল মানে আপোনাৰ 8:30 আহি পাম বুলি কৈছিলে কিন্তু আপোনাৰ এইটো আপোনাৰ গাড়ীটো যোৱাকালি আপোনাৰ এই ৰাবিন চাবিন মাৰি আনিছিলোঁ পলিচ চলিচ আজি একদম পূৰা চিকচিকা হৈছে গাড়ী চাওক গাইছ গাড়ী চাড়ী লৈ এতিয়া ওলালোঁ গৈ আছোঁ এয়াৰপৰ্ট ৰাস্তাটো যে আপোনাৰ বেয়া যে হৈছে আপোনাৰ এই সোমোৱা ৰাস্তাখিনি একদম বহুত বেয়া একদম জাগা নাই মানে ক'ব কাৰণে তাতে আৰু আপোনাৰ এইটো নালাটো চাফা কৰি আছে আপোনাৰ মানে কি ক'ব আৰু বেয়া গাইছ আহি পাই গ'লোঁ আপোনাৰ এতিয়া আপোনাৰ নেশ্যনেল হাইৱে এতিয়া ডাইৰেক্ট আপোনাৰ এয়াৰপৰ্ট আপোনাৰ আহি পাই গ'লোঁ আপোনাৰ জালুকবাৰী ইয়াৰ পৰা আৰু বেছি দূৰ নাই বাৰু এয়াৰপৰ্ট যাব লাগিব এতিয়া আমি লেফ্ট ছাইড
পাই গ'লোঁ গাইজ ধাৰাপুৰ ইয়াৰ পৰা আপোনাৰ আমি নতুন ৰাস্তাটোৱে যাম আৰু এই কহে মৰা কোকা একদম মানে একদম আৰু চাও চিটি মেল নাই আৰু চিগনেল দি দিছে হৈ গ'ল আৰু কি কয় গাইজ গুৱাহাটীতো আপোনাৰ গাড়ী চলোৱা মানে বহুত মানে মুস্কিল মানে আপোনাৰ মানুহবিলাক নাচায় মানে কোনো পিনে মানে নিজৰ মতে আপোনাৰ চিগনেলটো দি দিব বাছ হৈ গ'ল এইপিনে কোনো পিনে নাচায় কিছুমানেতো আপোনাৰ চিগনেলো নিদিয়ে আৰু আপোনাৰ কিছুমান এনেকুৱা আছে মানে আপোনাৰ এই ৰাইট চাইডে চিগনেল দিব আপোনাৰ সোমাব লেফ্ট চাইডে এইটো আপোনাৰ বেছিভাগ আপোনাৰ লেডিছৰ ক্ষেত্ৰত হয় বাৰু এইটো জেণ্টছৰ ক্ষেত্ৰত আপোনাৰ প্ৰায় কমেই হয় কি ক'ম আৰু গাইজ দে আৰু যাই যেনেকৈ চলে তেনেকৈ চলি থাকিব লাগিব আমিও নে কি কয় গাইজ চিষ্টেমটো চেঞ্জ কৰিব নোৱাৰোঁ আমি কাৰণ আমি সৰু মানুহ সতি হৈ থাকিব লাগিব কাৰণ বেছি ক'ব গ'লে মানে বেয়া হৈ যায় কথাটো এই পণ্ডিত দি জ্ঞান দিব আহিছে অমুক আহিছে তমুক আহিছে নালাগে দে ভাই তই তোৰ মতে চলি থাক কিনো ক'ম কাকনো কি জ্ঞান দিম মই মোৰ মতে চলি থাকোঁ নে বেয়া ক'লোঁ গাইজ আৰু মানে একচুৱেলি এটা কথা আছে বাৰু কথা মানে বেলেগ কথা নহয় বাৰু মোৰ মানে আপোনাৰ যিহেতুকে আপোনাৰ নৰ্থ ইষ্টত টুৰ হৈ থাকে মানে আপোনাৰ নৰ্থ ইষ্টৰ চব জেগাত যাব আৰু মই তাৰপিছত আপোনাৰ তাতে আপোনাৰ নৰ্থ ইষ্টৰ চব জেগাত মোৰ মানে ধৰি লওক আমাৰ টীমৰ মানুহ থাকে তাৰপিছত আপোনাৰ 2-এজন ফ্ৰেণ্ড চাৰ্কলো আছে তো কথাটো হৈ গৈছে মানে এতিয়া আপোনাৰ সিহঁতে কৈ আছে তই ব্লগটো মানে হিন্দীত বনা এতিয়া মানে মই ভাবি আছোঁ কি হিন্দীত বনাওঁ নে নবনাওঁ মই মানে একচুৱেলি হিন্দীটো ইমান মানে নাজানো মানে মানে অলপ চলপ আৰু খাৰা ভাংলা হিন্দী এতিয়া কথাটো হৈছে কি সিহঁতে তেনেকৈ কৈ আছে চাওঁ আৰু কি হয় হিন্দীত ব্লগ বনালে আৰু আপোনাৰ মানুহবিলাকে কয় নেকি নিজৰ ভাষাটো বাদ দি কিনে হিন্দীত ব্লগ বনাই আছে মোক কৰিছে তমুক কৰিছে চাওঁ গাইজ কি হয় কি নহয় মানে ছাৰহঁতো থাকে লগত মানে হিন্দীত কৈ থাকিলে মানে অলপ ভাল পায় আৰু বাকী কিনো কম গাইজ আপোনাৰ আহি আপোনাৰ নতুন এয়াৰপৰ্ট মই পাই গ'লোঁ আৰু এতিয়া গৈছোঁ আপোনাক ছাৰক উঠাব ছাৰ এইটোত অহা নাই বাৰু পুৰণাটোতে আহিছে অলপ গাইজ কৈ থাকোঁ সেয়া গাইজ আপোনাৰ আহি পাই গ'লোঁ এয়াৰপৰ্ট ছাৰ আছে বাৰু তেতিয়া ফাষ্টেগ লৈ লওঁ লৈছে ফাষ্টেগ এইজন ছাৰ আছে আৰু पालू शाहरुख बालू कैसा रहा आपका जर्नी? ठीक है। अच्छा रहा। रितेश सर ने फ़ोन किया था सर आपको? हाँ। अरे रितेश सर तो 10-10:30 बजे तक आएंगे यार। हाँ हाँ वो तो है, वो बोल रहा था कि 2 घंटा मतलब रुकने के लिए। 2 घंटा सर 2 घंटा पॉसिबल नहीं है यार। हाँ 2 घंटे हाँ सर जल्दी पहुँच गए आप। अरे ये फ्लाइट पता नहीं जल्दी कैसे आ गई। 8 बजे का टाइम था इसका, 7:35 पे इसने लैंड करा दी।
नहीं मैं आपका सोच रहा था कि मैं 8 बजे आराम से निकल जाऊंगा। तो मैंने वही तो बोला था ना तुम्हारे को कि 8 बजे निकलोगे तो मेरे को 8:30 तक पहुंच जाओ, इसलिए मैंने बोला 8:30 तक आ जाना। अभी आ गई। आज जल्द उतर दिया सर, जल्दी ही उतर दिया। जल्दी उतार दिया। जल्दी क्या उतार दिया, आज मौसम की वजह से हो सकता है। जल्दी स्पीड से लेके आया होगा, 700-800 1000-1200 किलोमीटर की रफ्तार से लाया होगा। पिछली बार इसने 8 बजे उतारा था। अब यार 2 घंटे कैसे इंतजार होगा, 8:30 बज गए, 10:30 बजे तक आएंगे। आपको सोच के आना होगा, आपको सोच के आना होगा होटल में। मीटिंग का लेना सर। होटल का पता है अमर ने? वो मीटिंग वाला नहीं वो आपको आप रेजूस होटल में रुकेंगे। हाँ वो होटल तो बताया है। देखते नहीं वाले में चल जाएंगे। ठंडा मौसम हो रहा है भैया। 22 डिग्री चल रहा है अभी आपका इधर। इधर तो आपका राजस्थान में कितना चल रहा है सर? 45 क्या बोल रहे हैं? 45 जा रहा है भाई। हमारे तो आंधियाँ चल रही हैं, धूल उड़ रही है, दिनों भर ऐसे हालत खराब हो रही है। इंदौर में भी इतना ही 40, 38, 40। आपका कुछ दिन पहले अच्छा खासा आपका बारिश भी गया। हाँ बारिश गया ना, 4-5 7-8 दिन पहले अच्छा बारिश गया। मैंने वीडियो देखा था, अच्छी बारिश गया। वीडियो आया था तो आज भी आपका थोड़ी देर पहले आपका बारिश थोड़ा सा आपका आधा घंटा के जैसा अच्छा बारिश है आपका जोर से। इधर से चाय पीना है क्या सर आपको? चाय आगे पी लेंगे, यहाँ नहीं मिलेगा। इधर नहीं पियेंगे? इधर पी लेंगे, चलो चाय तो पियेंगे यार। आज तो सुबह खाना भी नहीं खाया। आपका फोन आया सर? सर का फोन आया। গাইজ আহি গ'ল আপোনাৰ আমাৰ বছৰ ফোন আহি গ'ল কোম্পানীৰ মানে বছ মানে MD ছাৰ গ'ল বাৰু বাহিৰত। তাৰপিছত আপোনাৰ এতিয়া চাহ খাবও ৰখিছোঁ, মানে একচুৱেলি চাহও খাম, ফোনো আহিলে কথা পাতিব। বলক গাইজ গৈ চাহ খাওঁ অকণমান। গাইজ চাহ চিঙৰা দিওঁ আৰু কি ক'ব আৰু গাইজ খাই দিওঁ। গাইজ চাহ খোৱা হৈ গ'ল বাৰু। এতিয়া যাম আপোনাৰ ছাৰক হোটেলত থ'ব পল্টন বজাৰ। এতিয়া আকৌ মই আপোনাৰ 10:30 বজাত আকৌ আহিব লাগিব। আৰু এজন ছাৰ আহি আছে। এতিয়া ছাৰ আগত পুৰণা আৰু বহুত আগতে আপোনাৰ 3 বছৰ আগতে লগ পাইছিলোঁ, একলগত আছিলোঁ বাৰু কাম কৰি। এতিয়া আহিছে আৰু আজি। বলক গৈ থাকোঁ। গাইজ আহি পাই গ'লোঁ আপোনাৰ এইখিনি আপোনাৰ ফুটনাট ক্ৰছ কৰি। এইখিনি আপোনাৰ এইটো নতুনকৈ যে আপোনাৰ ব্ৰিজ বনাইছে আপোনাৰ নৰ্থ গুৱাহাটীত যোৱা এইখিনি। ইয়াত আজি জাম চাম নাই বাৰু একো। আজি আপোনাৰ একচুৱেলি বন্ধ আছে কিছুমান অফিচ চফিচ। আজি আপোনাৰ 1 মে লেবাৰ ডে হয় আজি আপোনাৰ। দেওবাৰ আমাৰ আৰু লেবাৰ ডে নাই আৰু ডিউটি কৰিবই লাগিব, উপায় নাই। চবেই কৰে বাৰু, যাৰ যাৰ উপায় নাই এইটো কৰিবই লাগিব, কাৰণ ডিউটিটো মেইন ন গাইজ। দে আৰু গাইজ এয়াৰপৰ্টৰ পৰা আহি পালোঁ বাৰু উলুবাৰী পল্টন বজাৰত। আমাৰ ইয়াতে ছাৰক নমাই থ'লোঁ। এতিয়া আকৌ মই যাব লাগিব আপোনাৰ ইয়াত। আৰু এজন ছাৰ আহি আছে মানে। বলক গৈ থাকোঁ। ছাৰজন আহি পাব বাৰু 11টামান বজাত। এতিয়া বাজিলে 10টা, 1 ঘণ্টা আছে আৰু। বলক আস্তে আস্তে গৈ থাকোঁ। গাইজ এইটো আপোনাৰ মন্দিৰটো যে দেখা পাই আছে, এইটো আপোনাৰ পল্টন বজাৰৰ আপোনাৰ নেপালী মন্দিৰ। এইখিনি জেগাখিনি আপোনাৰ নেপালী মন্দিৰ বুলি জনা যায় বাৰু। এই মন্দিৰটোৰ নামটো দিয়ে আপোনাৰ জেগাখিনি জনা যায়, মানে এইখিনি নেপালী মন্দিৰ বুলিয়ে কয়। বলক আৰু কি কৰিব, গৈ থাকোঁ আস্তে আস্তে। এয়াৰপৰ্ট দুবাৰ ডিউটি কি কৰিব দেয়াৰ। গাইজ আহি পাই গ'লোঁ আপোনাৰ এগেইন এয়াৰপৰ্ট ৰোড। আপোনাৰ এতিয়া আহি পাই গৈছোঁ আপোনাৰ নতুন এয়াৰপৰ্টটো। ৰাতি চাওক
গাইছ এয়াৰপৰ্টটো কিমান ধুনীয়া থাকে, বঢ়িয়া লাইট জ্বলে। এইটো গাইছ এয়াৰপৰ্ট চাই লওক ৰাতি। আগতো দেখাইছোঁ বাৰু এয়াৰপৰ্টটো, কিন্তু ৰাতি আপোনাৰ একদম বঢ়িয়া লাইটিং। চাওক গাইছ কি ধুনীয়া লাগিছে এয়াৰপৰ্ট। লাইট কিন্তু বেলেগ লগাইছে গাইছ, বেলেগ মানে চব ভালেই হৈছে বাৰু। এয়াৰপৰ্টটো বনোৱাটো মানে বহুত ষ্টাইলিছ বনাইছে। ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হয় গাইছ, সেইকাৰণে ইমান ষ্টাইলিছ বনাই দিছে আমাৰ আদানীজিয়ে। চাওক গাইছ, গাইছ আহি পাই গ'লোঁ বাৰু এয়াৰপৰ্টৰ বাহিৰত আছোঁ এতিয়া মই। আপোনাৰ ছাৰ অকণমান আহি পাওঁতে দেৰি হ'ব, 10:51 হ'ল বাৰু এতিয়া। অকণমান আমি ইয়াত বাহিৰত ৱেইট কৰোঁ, ছাৰ আহিলে যাম বাৰু ভিতৰত, ছাৰক লৈ যাম নেক্সট আৰু আপোনাৰ হোটেল পল্টন বজাৰ। দে আৰু এয়ে জীৱন নে কি কয় গাইছ? দিয়ক ৱেইট কৰোঁ অকণমান। गाइस फाइनली इंतज़ार की घड़ी ख़त्म हुआ, पहुंच गया सर। फोन किया अभी কি কৰিব আৰু উপায় নাই। আপোনাৰ 11:30 বজাত আহিম পাম বুলি কৈছিলে, মানে 11টা বজাত আহিম পাম বুলি ক'লে, 11:30 বাজি গ'ল। মানে অকণমান টাইম লাগে বাৰু লাগেজ চাগেজ আপোনাৰ লোৱাতে। বলক আগেইন যাওঁ আপোনাৰ এয়াৰপৰ্টৰ ভিতৰত, কি কয় গাইছ? এয়া আপোনাৰ আহি পাই গ'লোঁ এণ্ট্ৰি পইণ্ট। মোৰতো ফাষ্টেগে ল'ব কিজানি, ফাষ্টেগ লোৱা নাই বাৰু এইবাৰ লাষ্ট ফাষ্টেগ নল'লে এইবাৰ আপোনাৰ ফাষ্টেগ নল'লে, এইবাৰ ৰিচিভ ওলাই গ'ল। এইটো আপোনাৰ এক্সিটত দিব লাগে বাৰু, টাইম থাকে 10 মিনিট। 10 মিনিট আপোনাৰ ভিতৰত ওলাই যাব লাগে। যদি 10 মিনিটৰ 1 ছেকেণ্ডো যদি বেছি হয় ন গাইছ, লাগি গ'ল 100 টকাৰ ফাটকা। অলপ ছাৰ ক'ত আছে বা ছাৰ? এইজন ছাৰ আহি পালে বাৰু, আগে ছাৰ আগে। बोलिए वीडियो बना रहे सर, ब्लॉग बना रहे। এইজন আপোনাৰ ছাৰ নাই, এইজন আপোনাৰ ছাৰ, এই আপোনাৰ 1.5 বছৰ আগত একেলগতে কাম কৰিছিলোঁ আমি। আপোনাৰ 1.5 বছৰ একেলগত আছিলে ছাৰ। তাৰপিছত ছাৰ বাৰু বেলেগ ডিভিজনত গুচি গ'ল। তাৰপিছত আজি আৰু লগ পালোঁ মানে পায়ে থাকোঁ বাৰু, কেতিয়াবা নিবৰ কাৰণে আহোঁ। कैसा था सर जर्नी? बहुत बढ़िया, बढ़िया, बहुत ही बढ़िया। सीट बेल्ट लगा लीजिए सर, और टुंग टुंग कर रहा है। पहले का रिकॉर्ड तो नहीं हुआ? नहीं। आपका वही है ना, आपका पुराना वाला होटल? हाँ, मेरा तो वही है। हाँ, वो कहाँ रुका है? वो तो आपका ये संपत प्लाजा है ना, संपत प्लाजा जो आप पहले रुकते थे ना, वो उधर? हाँ उधर वो आपका वो सोराय सामने ही पे, वाइट सोराय पे। कलर वाला। अच्छा, वहाँ रुका है क्या? গাইছ এইটো আপোনাৰ ইয়াতে এক্সিটত দিব লাগিব, আপোনাৰ এক্সিট। এইটো আপোনাৰ ভেলিড, কিন্তু আপোনাৰ 10 মিনিটছৰে ন দা, 10 মিনিট থাকে ন ভেলিডিটি, নহ'লে 100 টকা 90। চৰি মোৰ ভুল হৈছিলে বাৰু, আপোনাৰ মানে 90 টকা লয়। লগ ইয়াৰ পৰা ওলালোঁ এতিয়া ডাইৰেক্ট যাওঁ পল্টন বজাৰ। আহি পালোঁ আপোনাৰ ছাৰৰ হোটেল। ছাৰক এতিয়া ইয়াতে নমাই দিওঁ, নমাই দি কিনে যাওঁ। ঠিক আছে ছাৰ, গুড নাইট, ফিৰ মিলেंगे। এ ছাৰ গুড নাইট। বলক এতিয়া যাওঁ আৰু ৰুমলৈকে। হৈ গ'ল বাৰু আজিৰ কাৰণে কাম আপোনাৰ সমাপ্ত। কালি আকৌ আহিব লাগিব ডিউটি। এতিয়া বাজিলে আপোনাৰ 12:38।
ৰুম যাই পোৱালৈকে আপোনাৰ বাজিব এটা 10 এইখিনি টাইম বাজি যাব। বলক গৈ থাকোঁ। এয়া আপোনাৰ ৰাতিৰ পৰিৱেশ গুৱাহাটী চহৰৰ। চুনচান, বেছি গাড়ী নচলে বাৰু, জাম কমি যায়। 8:30 বজাৰ পৰা জাম বাৰু কমি যায়, জাম ইমান নাথাকে। 8:30 বজালৈকে যে জাম থাকে, হৰি প্ৰভু, এই কি ক'ব, নক'ব আৰু। একদম আমনি লাগি যায় মানে গাড়ী ক্লাছ মাৰি এয়াৰ চেঞ্জ কৰি বলক এতিয়া যাম আপোনাৰ আমি টিভি টাৱাৰ হৈ যাম বাৰু। আগতে গৈছোঁ, আগৰ ভিডিঅ'ত আছে বাৰু টিভি টাৱাৰ হৈ যোৱা ভিডিঅ'। এইপিনে লালগণেশৰ পিনে আপোনাৰ ৰাস্তাটো আপোনাৰ ফ্লাইঅভাৰ বনাই আছে, সেইকাৰণে মানে যাবই নোৱাৰিম, একদম মানে বহুত বেয়া ৰাস্তাটো, বোকা গাঁত, কি ক'ব আৰু। আহি পাই গ'লোঁ, বা এনেকুৱা লাগে মানে আহিও পালোঁ, ছিগনেলো খুলিলে, এই মজা। ইয়াৰ পৰা যাওঁ আমি এতিয়া ৰাইট। গাইছ আহি গ'লোঁ আপোনাৰ এতিয়া কাহিলীপাৰা মানে এইখিনি কাহিলীপাৰা আপোনাৰ জ্যোতি চিত্ৰাবন যি আছে, এই জ্যোতি চিত্ৰাবন আহি গ'লোঁ। এইটো আপোনাৰ ৰাইট চাইডে জ্যোতি চিত্ৰাবন। যোনবিলাক আমাৰ অসমীয়া মুভি আপোনাৰ ৰিলিজ হয় ফাৰ্ষ্ট টাইম ইয়াত চাই মানে চববিলাক মানুহে, এক্টৰ এক্ট্ৰেছ প্ৰডিউচাৰ সৰু মানুহবিলাকে, তেনেকুৱা হৈছে, তেনেকুৱা হোৱা নাই। তাৰপিছতে আপোনাৰ বাহিৰত যায়। আপোনাৰ এইটো নৰকাসুৰ ৰানিং, আপোনাৰ ইয়াতে আছে আপোনাৰ চাংমা হোটেলখন। ৰানিংটোৰ পৰা আপোনাৰ ৰাইট চাইডে মানে আপোনাৰ গণেশগুৰিৰ পৰা আহিলে। গাইছ আহি পালোঁ গন্তব্যস্থান। এইটো বিজয় দা, বিজয় দা আহি পালা? আহি পালোঁ। ইমান ৰাতিখন আহি পালা? এই নক'বা আৰু, ফুল এচি চলিছে। এচি চলি থাকে নন ষ্টপ 24 আৱাৰ্ছ। এইটো পুৰা ফিটিং কৰিছে ন কেমেৰা? অঁ, এইটো মানে মোবাইল হোল্ডাৰ গাইছ আনবক্সিং কৰিছে এইটো। বঢ়া ৰুম পাই গ'লোঁ। কি কৰিব মানে ভাগৰ লাগি গ'ল, 1টাই বাজি গ'ল, 1টা পাৰ হৈ গ'ল কিজানি, 1টা 5 হৈ গ'ল। কি কৰিব আৰু, উপায় নাই ন গাইছ। ঠিক আছে গাইছ, আজিলৈ এইখিনিয়ে বাৰু, লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ বাই বাই, গুড নাইট। গুড নাইট নাই বাৰু, এতিয়া গুড মৰ্ণিঙে হৈ গ'ল। বাই বাই।